অমৰ শিল্পী জুবিন গাৰ্গক লৈ শোকৰ চাঞ্চল্য নাৰায়ণপুৰ বিহপুৰীয়াত সোৱণশিৰি নদীৰ ওপৰত নিৰ্মাণ ধূনাগুৰি দলং জুবিনৰ নামত উৎসৰ্গা কৰাৰ দাবী ট্ৰাইবেল ছাত্ৰ সন্থাৰ নাৰায়ণপুৰ মাজৰ চাপৰিত জুবিনৰ শুভাকাংক্ষীয়ে পথৰ হাবি কাটি সুবিধা কৰিলে যাতায়াতৰ ব্যৱস্থা অসমৰ জনপ্ৰিয় গায়ক অসমীয়াৰ হিয়াৰ মধু তথা যুৱ প্ৰজন্মৰ হাতথ্ৰব জুবিন গাৰ্গৰ অকাল মৃত্যুত মৰ্মাহত হৈছে বিহপুৰীয়া নাৰায়ণপুৰবাসী ৰাইজে এনেকৈ আমাক কন্দুৱাই যোৱা বিশেষকৈ জুবিনৰ অনুৰাগীসকলে সহজভাৱে ল'বলৈ কষ্টকৰ অনুভৱ প্ৰকাশ কৰিছে যদিও এনে দুখত অনুৰাগীসকলে ম্লান হোৱা পৰিলক্ষিত হৈছে তথাপিও এইসকলে আজি নাৰায়ণপুৰ অঞ্চলৰ মাজৰ চাপৰি যুৱক সংঘৰ সৌজন্যত শিল্পীগৰাকীৰ হৈ এক দীঘলীয়া এটি গড়কাপ্তানি পথৰ কাষত থকা হাবি কাটি ৰাইজৰ বাবে মুকলি কৰি তুলিছে শিল্পীগৰাকীৰ বিদেহী আত্মাৰ সদগতিৰ কামনা কৰা উদ্দেশ্যে মৌন প্ৰাৰ্থনা কৰাৰ লগতে বিহপুৰীয়া ধূনাগুৰিৰ পৰা বৰ্তমান মাজুলী সংযোগী নিৰ্মাণ কৰি থকা দলংখন অমৰ শিল্পী জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰিবলৈ আজিৰ কাৰ্যসূচীত সহযোগিতা কৰা ট্ৰাইবেল ছাত্ৰ সন্থাই অসম চৰকাৰক দাবী জনাইছে আমি জননায়ক জুবিন গাৰ্গ তেখেতৰ যিটো আমাৰ 19 তাৰিখে যিটো আমাৰ জুবিন জননায়ক গণশিল্পী জুবিন গাৰ্গ মানে মৃত্যু হৈছিলে তেখেতৰ 19 তাৰিখৰ দিনা আমি অসম চৰকাৰক আহ্বান জনাম যে 19 তাৰিখৰ দিনা অসম বন্ধ ঘোষণা কৰিব লাগে আৰু এই চকতে আমি দাবী জনাব বিচাৰিছোঁ যে আমাৰ এই ৰাস্তাৰ পৰা ধূনাগুৰি ৰাস্তাৰ পৰা যিটো মাজুলীলৈ যোৱা ৰাস্তা দলং বনাই আছে এই দলংটো আমি জুবিন গাৰ্গ বা জুবিন দা হেতু বুলি আমি চিনাকি কৰিব পাৰিম বা নাম দিব পাৰিম হেতু আমি অসম চৰকাৰক দাবী জনাইছোঁ বা অনুৰোধ জনাইছোঁ ধন্যবাদ হয় এইখন ৰাস্তা 15 নং গাড়ী ৰাস্তালৈ যোৱা ৰাস্তা আমি এই ৰাস্তাটো বহুত দিনৰ পৰাই আমাৰ PWD ডিপাৰ্টমেণ্টক আমি বহুতো অভিযোগ দি আহিছোঁ এইখন ৰাস্তাটো মানে বহুত আপোনালোকে অলপ বিচাৰ লওক কিবা লওক কিন্তু গড়কাপ্তানি বিভাগে কোনো ব্যৱস্থা কৰা নাই আজিলৈকে সেইকাৰণে আজি আমি গাঁৱৰ ৰাইজে সকলো ৰাইজে ডেকা ৰাইজে বা গাঁৱৰ সকলো ৰাইজে মিলি আজি এই বনবিলাক বা হাবি জংঘলবিলাক চাফাই কৰিবলৈ আহিছোঁ যিহেতু আমি কৰিবই লাগিব কাৰণ এইটো ৰাস্তাটো গোটেই স্কুলীয়া ছাত্ৰ ছাত্ৰী অহা যোৱা কৰে আৰু গোটেই গাঁৱৰ মানুহবিলাক এইটো ৰাস্তাইদি অহা যোৱা কৰে সেইটো কাৰণে আমি যিটো কৰিছোঁ সেইটো মানে আমি কৰিবলগীয়া হৈছে বাধ্যত পৰিছোঁ মানে পোনপ্ৰথমে আমি আপোনালোকৰ চেনেলৰ যোগে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি আমি মাজৰ চাপৰি যুৱক সংঘই আমাৰ আত্মাৰ হিমতো শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াদেৱৰ যি দেহাৱসান ঘটিছে তেখেতৰ সেই আত্মাৰ সদগতিৰ লগত কামনা কৰি আজি আমি মাজৰ চাপৰি যুৱক সংঘই এই মাজৰ চাপৰি গাঁৱৰ পৰা FCI লৈ যোৱা যিখন ৰাস্তা 15 নং গাইপথলৈ যোৱা যিখন ৰাস্তা সেই ৰাস্তাৰ দুই কাষে যি হাবি বন জংঘলেৰে আৱৰি পৰিছে সেই হাবি বন জংঘল সোপা আমি আজি তেখেতৰ আমাৰ শিল্পীগৰাকীৰ আত্মাৰ সদগতিৰ লগত তুলনা কৰি আমি ৰাজহুৱাভাৱে এই ৰাজহুৱা কামখিনি কৰিবৰ কাৰণে আগবাঢ়ি ওলাই আহিছোঁ যাতে শিল্পীগৰাকীৰ আত্মাই সদগতি লাভ কৰে আৰু এই শ্ৰমৰ জৰিয়তে মনতা নাৰায়ণপুৰৰ পৰা জলেন দেউৰীৰ সহযোগত গোপাল গোৱালাৰ ৰিপৰ্ট সুহানা লাইভ।